নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক মা দেৱী দুৰ্গাৰ আশীৰ্বাদ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ উন্নতি কামনা কৰিছো মা দুৰ্গাৰ শ্ৰীচৰণত জয় অতং দেৱী চামুণ্ডী জয় ভূত উপহাৰিণী জয়ন্তী মংগলা কালী ভদ্ৰ কালী কপালিনী দুৰ্গা শিৱ ক্ষমাৰতি সহস্ৰদা নমস্তুতে ওম অম্বি অম্বিকে অম্বালিকে নমানয়তি কৃষ্ণং শুভ্রাদিকতাম্বলবাসিন দুর্গা দেব্যই নমঃ এবাৰ দেৱী দুৰ্গা দোলাত আহিব গতিকে বিভিন্ন প্ৰকাৰৰ পৌৰাণিক তথ্য অনুযায়ী মহালয়াক লৈ আমাৰ বিভিন্ন প্ৰকাৰৰ বিশ্বাস আছে এই বিশ্বাস জনমানসত প্ৰচলিত হৈ আছে এবাৰ দেৱী দোলাত উঠি আহিব দোলাত উঠি আগমন ঘটিছে দেৱী দুৰ্গাৰ মা শক্তি বুঢ়া শক্তি বুলি আমি কওঁ এই শক্তিৰূপিণী দেৱী দুৰ্গা যিহেতু দোলাত আহিছে গতিকে লোকবিশ্বাস অনুসৰি দোলাত দেৱী যদি আহে তেনেহলে দেশত দুৰ্ভিক্ষ আহে ক্ষণে ক্ষণে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হয় দেৱী দুৰ্গাৰ এই আগমনে প্ৰাকৃতিক দুৰ্যোগৰ সূচনা হয় ভূমিকম্প আদি খগনাই আহিব ধৰে বুলি কোৱা হয় মহামাৰী আদিয়ে দেখা দিয়ে বিভিন্ন প্ৰকাৰে অশুভ দৃষ্টি অশুভ শক্তিৰ কিছু কিছু ৰাজকতা চলে ইয়াৰ লগে লগে হাতীত উঠি দেৱী গমন কৰিব ইয়াৰ লগে লগে শস্য শ্যামলা হৈ পৰিব পৃথিৱী আৰু সকলো ধৰণৰ নেতিবাচক শক্তি নাকাৰাত্মক শক্তি ঋণাত্মক শক্তি ম্লান পৰিব বুলি কোৱা হৈছে গতিকে ভয়ৰ কোনো প্ৰয়োজন নাই যি ধৰণে অশুভ শক্তি নাবাৰ হওক কিয় যিকোনো প্ৰকাৰে সৰ্বোচ্চ বলিয়ানেই নহওক কিয় অশুভ শক্তিৰ নাশ কৰিবলৈ মা দেৱী দুৰ্গাৰ কৃপা দৃষ্টি যথেষ্ট সকলোকে ধন্যবাদ কৃতজ্ঞতা জয় মা ভগৱতী আদি শক্তি মহামায়া শুভ মহালয়া সমাগত আৰম্ভ হৈছে দুৰ্গোৎসৱৰ লগ্ন দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব মৰ্ত্যৰ আকাশ বতাহ ধৰাৰ বুকুলৈ নামিছে শৰৎ তাৰ লগে লগেই যেন ধৰাৰ বুকুলৈ নামি অহাৰ এক উন্মাদনা অপেক্ষা কেউফালে বিভিন্ন প্ৰকাৰৰ আনন্দ শৰতৰ আগমনী ওৰ পৰিল দেৱী দুৰ্গাৰ নামি অহাৰ এই বিশেষ অপেক্ষা দোলাত উঠি মৰ্ত্যৰ বুকুলৈ নামি আহিব মহিষ মৰ্দিনী দেৱী দুৰ্গা যি নাশ কৰিব অপায় অমংগল বিভিন্ন প্ৰকাৰৰ অশান্তি বিভিন্ন প্ৰকাৰৰ অনৈতিকতা হেয়াই আশা দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব মৰ্ত্যৰ আকাশ বতাহ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা মহাষষ্ঠী আৰম্ভণি দশমী পৰ্যন্ত দুৰ্গোৎসৱ অব্যাহত থাকিব এই পক্ষটোক দেৱী পক্ষ নামেও জনা যায় পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা দেৱী পক্ষৰ সূচনা হয় যাক মহালয়া বুলিও কোৱা হয় পুৰাণৰ মতে অসুৰৰ শক্তিৰ ওচৰত পৰাভূত হৈ দেৱতাসকল স্বৰ্গলোকচ্যুত হোৱাৰ পাছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ ৰাজত্ব এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্ৰিত হোৱা দেৱগণৰ তেজৰ ৰশ্মিৰ পৰা আৱিৰ্ভাৱ হৈ অসুৰ নাশিনী দেৱী দুৰ্গাৰ মহালয়াৰ সময়তে থকা ঘোৰ অমাৱস্যা দুৰ্গা দেৱীৰ তেজদীপ্ত আলোকত আলোকিত হৈ পৰে দূৰ হয় অমাৱস্যাৰ অমানিশা ঘোৰ অন্ধকাৰ তাৰ পাছত প্ৰতিষ্ঠা লাভ কৰে শুভ শক্তিয়ে চণ্ডী পাঠৰ যোগেৰে আবাহন কৰা হয় মহিষ মৰ্দিনী দেৱী দুৰ্গাক মা শক্তিক চণ্ডীত সন্নিৱিষ্ট হৈ আছে দেৱী দুৰ্গাৰ সৃষ্টিৰ বৰ্ণনা দেৱী শক্তিৰ বন্দনা শাৰদীয় দুৰ্গাৰ
যি বিশেষ ৰূপ তাৰ পূৰ্ণ বৰ্ণনা আছে চণ্ডীত। গুরুত্বপূর্ণ দিন, শারদীয় দুর্গা পূজার একটি গুরুত্বপূর্ণ দিন অমাবস্যা তিথির এই বিশেষ মহালয়া। উল্লেখযোগ্য যে মহালয়াক লৈ বিভিন্ন ধৰণৰ বিশ্বাস আমাৰ জনমানসত প্ৰচলিত হৈ আছে। এইবাৰ দোলাত উঠি আগমন ঘটিছে দেৱী দুৰ্গাৰ। লোকবিশ্বাস অনুসৰি দোলাৰে দেৱীৰ আগমন ঘটিলে দেশত দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিয়ে দেখা দিয়াৰ সম্ভাৱনা বহু পৰিমাণে বেছি থাকে। আনহাতে হাতীত উঠি গমন কৰিব শক্তিৰ অধিষ্ঠাত্ৰী দেৱীগৰাকী। ইয়াৰ লগতো নিহিত হৈ আছে বিভিন্ন প্ৰকাৰৰ লোকবিশ্বাস। হাতীত উঠি দেৱীৰ গমন হলে দেশত শস্য শ্যামলা হৈ পৰে। ইয়াৰ লগে লগে নেতিবাচক শক্তি পৰাভূত হয়, বিভিন্ন প্ৰকাৰৰ অশুভ শক্তি ম্লান পৰে। উদিত হয় এক নতুন সূৰ্যৰ, উদিত হয় এক নতুন পোহৰৰ, উদিত হয় শুভ শক্তিৰ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছো আগতীয়াকৈ। আৰু এইবাৰ যিহেতু দেৱী দোলাত আহিব, গতিকে এই দোলাত অহা মা দেৱী দুৰ্গাৰ বিষয়ে কিছু তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিলো। সকলোৰে ভাল হওক, মংগলময় হওক, সকলো প্ৰকাৰৰ শুভ শক্তি নাশ হওক তাৰ কামনা ৰাখিছো। ধন্যবাদ।